সুপ্ৰভাত। আজি ৩ আগষ্ট ১৭ শাওন ২০২১ মঙলবাৰ। আজি ৰাশিফল পাঠ কৰিবলৈ লোৱাৰ আগতে আজিৰ পঞ্চাং পাঠ কৰিবলৈ লৈছোঁ। সূৰ্যোদয় ৪:৫৬ 14 যোৱাত, সূৰ্যাস্ত ৬:২ যোৱাত, কৃষ্ণা দশমী তিথি, ৰোহিণী নক্ষত্ৰ, যোগ ধ্ৰুৱ, কৰণ বৃষ্টি। বৃষ ৰাশি, কৰ্কট লগ্ন, জন্মত বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰীয় ৰবি আৰু বিংশোত্তৰীয় চন্দ্ৰৰ দশা। 2:04 যোৱাত, দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰীয় মংগলৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিশিতা যোগ। আজিৰ ৰাশিফলসমূহ পাঠ কৰিবলৈ লৈছোঁ। মেষ ৰাশি। আজিৰ দিনটোত মেষ ৰাশিৰ ব্যক্তিসকলৰ এটা স্বাভাৱিক অথবা গতানুগতিক দিন বুলিব পাৰি। পৰিকল্পনাসমূহ আগৰ দৰেই হাতত ল'ব পাৰে। সফলতাৰ যোগ দেখা যায়। কৰ্মব্যস্ততা বৃদ্ধি পাব। বন্ধু বান্ধৱ, পৰিয়ালৰ সদস্য তথা কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব। পুৰণি ঋণ মুক্তিৰ যোগ প্ৰবল। মাটি বাৰীৰ লগত জড়িত সংক্ৰান্তৰ পৰা বিৰত থাকিলেই শুভ হ'ব। বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। প্ৰেম সম্বন্ধত শুভ। বিবাহৰ কথা চিন্তা কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ দেখা যায়। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক। কৰ্মত শুভ। ধন লাভৰ যোগ প্ৰবল যদিও সৰু সুৰা সমস্যা আজিৰ দিনটোত কৰ্মক্ষেত্ৰত তথা সফলতাৰ ক্ষেত্ৰত থাকিব। শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰাটো অতি প্ৰয়োজন, কিয়নো বিবাদ অথবা মতভেদৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই অধিক। পৰিয়ালৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। সকলোৰে পৰা সহযোগিতা লাভ কৰিব। বিশেষকৈ বন্ধুৰ পৰা আজিৰ দিনটোত আপুনি সকলো দিশৰ পৰা সহায় সহযোগিতা পাবলৈ সক্ষম হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো কৰ্মোন্নতিৰ যোগ দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত অতিকে শুভ। ভাগ্য বৃদ্ধিৰ যোগ দেখা যায়। কৰ্মত বিশেষকৈ চাকৰিয়ালসকলৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ প্ৰবল। এই ক্ষেত্ৰত স্থানান্তৰ হোৱাৰ অৰ্থাৎ স্থান পৰিৱৰ্তনৰ যোগো প্ৰবল, যদিও এই পৰিৱৰ্তনে আপোনাক আনন্দিত কৰিব। পাৰিবাৰিক সকলো শুভ দেখা যায়। খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিলেই সম্বন্ধবোৰ সুন্দৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলিব নোৱাৰি। এই ক্ষেত্ৰত সতৰ্ক হওক। ধৰ্মীয় কোনো কাৰ্যৰ লগত আজি জড়িত হ'ব পাৰে। মঠ মন্দিৰ দৰ্শন কৰিলেই আপোনাৰ বাবে শুভ হ'ব। যাত্ৰাৰ ক্ষেত্ৰত অৱশ্যে অশুভ। দূৰ ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক। কৰ্কট ৰাশি। আজিৰ দিনটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত শুভ দিন বুলিব পাৰি, কিয়নো গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানে ভাগ্য বৃদ্ধিৰ যোগ সূচিত কৰিছে। আজিৰ দিনটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যোদয়ৰ লগতে সকলো ক্ষেত্ৰতেই সফলতাৰ যোগ দেখা যায়। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কৰ্মত অথবা শিক্ষাৰ ক্ষেত্ৰত মনোযোগিতা দিয়াৰ লগতে সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে শুভ। জীৱিকা সন্ধানীসকলৰ বাবে শুভ। কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ পদোন্নতিৰ লগতে দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনাও অধিক। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাত হাত দিব পাৰে তথা তেওঁলোকৰ আৰ্থিক দিশটো টনকিয়াল হোৱাৰ সম্ভাৱনাই অধিক। আজিৰ দিনটোত হঠাতে ধন প্ৰাপ্তিৰ যোগো দেখা যায়। পাৰিবাৰিক সকলো শুভ দেখা যায়। পৰিয়ালত সুন্দৰ আনন্দপূৰ্ণ পৰিৱেশে বিৰাজ কৰাৰ সম্ভাৱনাই অধিক। শাৰীৰিক সকলো শুভ দেখা যায়। কোনো যাত্ৰা হ'ব পাৰে। কোনো ধৰ্মীয় অথবা আধ্যাত্মিক দিশৰ লগত জড়িত কৰ্ম ঘৰত সম্পাদন হোৱাৰ সম্ভাৱনাই অধিক।
সিংহ ৰাশি আজিৰ দিনটোত সিংহ ৰাশিৰ দিনটো মধ্যমীয়া বুলিব পাৰি। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো মধ্যমীয়া, লেহেমীয়া গতিৰে কামবোৰ আগবাঢ়িব। কিছু কিছু সৰু সুৰা সমস্যা দেখা দিব পাৰে যদিও সকলোৰে সহযোগিতা আপোনাৰ লগত থাকিব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ বাবে এক কঠিন সময় বুলিব পাৰি। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোত কোনো ধৰণৰ লেনদেন ব্যৱসায়িক ক্ষেত্ৰত, আৰ্থিক দিশৰ ক্ষেত্ৰত, মাটি বাৰী তথা আইন সংক্ৰান্তীয় কোনো বিষয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ লেনদেন কৰাৰ পৰা বিৰত থাকিলেই উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হওক, সন্তানৰ মনৰ বুজ ল'বলৈ যত্ন কৰিলেই ভৱিষ্যতে উপকৃত হ'ব। কন্যা ৰাশি আজিৰ দিনটোত কন্যা ৰাশিৰ দিনটো গতানুগতিক বুলিব পাৰি। ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বোজা বৃদ্ধি পাব। কৰ্ম অনুপাতে, প্ৰচেষ্টা অনুপাতে সফলতা লাভ কৰিবলৈও কিছু সমস্যা থাকিব। আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰিব পাৰিলেই তথা বাক্য আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত সতৰ্ক হ'লে সম্বন্ধবোৰ সুন্দৰ হৈ থাকিব। কোনো বিবাদ অথবা তৰ্কাতৰ্কিৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনাই অধিক। আজিৰ দিনটোত আজি বিশেষভাৱে প্ৰাৰ্থনা অথবা প্ৰাণায়াম আদিৰ প্ৰয়োজন হ'ব। ধাৰ্মিক দিশৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনাও অধিক। ঘৰখনত কোনো মাংগলিক কাৰ্য সম্পন্ন কৰাৰ লগতে কোনো ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰিলেও শুভ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক সকলো শুভ দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হোৱাটো প্ৰয়োজন হ'ব। আজিৰ দিনটোত ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। তুলা ৰাশি আজিৰ দিনটোত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এটা শুভাশুভ মিশ্ৰিত দিন বুলিব পাৰি। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ ধন লাভৰ যোগ দেখা যায় যদিও কামৰ বোজা বৃদ্ধি পাব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা আপোনাৰ লগত থাকিব। আজিৰ দিনটোত প্ৰতিটো ক্ষেত্ৰতেই কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। শাৰীৰিক ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। পাৰিবাৰিক সকলো শুভ দেখা যায় যদিও আপোনাৰ কথাৰ জৰিয়তে কোনো পৰিয়ালৰ ব্যক্তিয়ে মনত আঘাত পোৱাৰ সম্ভাৱনাই অধিক। ধৰ্মীয় কোনো অনুষ্ঠানৰ লগত আজিৰ দিনটোত আপুনি জড়িত হোৱাৰ সম্ভাৱনাই অধিক। আপোনাৰ শাৰীৰিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰক। সন্তানৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লওক। বৃশ্চিক ৰাশি আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এটা শুভ দিন বুলিব পাৰি। ব্যৱসায় বৃদ্ধিৰ যোগ দেখা যায়। ধন লাভৰ যোগো প্ৰবল। আজিৰ দিনটোত যিটো কামতেই আপুনি হাত দিয়ে সেই কামটোতেই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আগৰ ৰৈ যোৱা কাম অথবা পাবলগীয়া ধন আজিৰ দিনটোত হাতলৈ অহাৰ সম্ভাৱনাই অধিক। পৰিয়ালৰ সদস্যৰ লগত সুন্দৰ সময় অতিবাহিত কৰাৰ সম্ভাৱনাই অধিক। আজিৰ দিনটোত শিক্ষাৰ্থীসকলৰ মনৰ বিচৰামতে সফলতা লাভ কৰিবলৈ সুযোগ লাভ কৰাৰ ক্ষেত্ৰত সফল হ'ব। আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলিব পাৰি। প্ৰেম সম্বন্ধত আজিৰ দিনটো শুভ, সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ধনুৰাশি আজিৰ দিনটোত ধনুৰাশিৰ ব্যক্তিসকলৰ এক গতানুগতিক দিন বুলিব পাৰি। কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ থাকিব। সহকৰ্মীৰ সহযোগিতা আপোনাৰ লগত থাকিব যদিও আজিৰ দিনটোত কৰ্ম সফলতাৰ ক্ষেত্ৰত বাধাৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। আজিৰ দিনটোত ধাৰ্মিক কোনো অনুষ্ঠানৰ লগত জড়িত হোৱাৰ লগতে আজি আপুনি ধাৰ্মিক তথা আধ্যাত্মিক দিশৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। পৰিয়ালত সকলো শুভ দেখা যায় যদিও আপোনাৰ কথা আৰু আচৰণৰ জৰিয়তে ঘৰখনত কোনো অশান্তিকৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত যান বাহন চলাওঁতে বিশেষ সতৰ্কতা অৱলম্বন কৰাটোৱেই প্ৰয়োজন
হ'ব। আজিৰ দিনটোত যাত্ৰাৰ ক্ষেত্ৰত শুভ দেখা নাযায়। স্বাস্থ্যৰ প্ৰতি যত্ন ল'লেই দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। মকৰ ৰাশি। আজিৰ দিনটোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ এটা শুভ দিন। ব্যৱসায়ীসকলৰ শুভ। আৰ্থিক লাভালাভৰ যোগ দেখা যায়। ব্যৱসায় বৃদ্ধিৰ যোগ প্ৰবল। চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অতিকে শুভ। পদোন্নতিৰ যোগ তথা স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। ইয়াৰ লগতে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো আজিৰ দিনটো চৰকাৰী চাকৰিয়ালসকলৰ অতিকে শুভ বুলিব পাৰি। আজিৰ দিনটোত হঠাতে ধন প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত যদিও কামৰ বোজা বৃদ্ধি পাব, কিন্তু সফলতাৰ যোগ প্ৰবল। আজিৰ দিনটোত ঘৰুৱা সকলো আনন্দপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। যাত্ৰাৰ বাবে আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো অতিকে শুভ দেখা যায়। কুম্ভ ৰাশি। আজিৰ দিনটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ শুভাশুভ মিশ্ৰিত ফলদায়ক। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ। ব্যৱসায় বৃদ্ধিৰ যোগো প্ৰবল যদিও নতুন কোনো কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকিলে আজিৰ দিনটো শুভ হ'ব। অন্যথা ভৱিষ্যতে লোকচান হোৱাৰ সম্ভাৱনাই অধিক। আজিৰ দিনটোত কোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকক। কৰ্মসূত্ৰে অথবা ব্যৱসায়ৰ জৰিয়তে ধন প্ৰাপ্তিৰ যোগো আজিৰ দিনটোত দেখা যায়। পাৰিবাৰিক সকলো শুভ দেখা যায়। যাত্ৰাৰ ক্ষেত্ৰত শুভ দেখা যায়। পৰিয়াল তথা সহকৰ্মীৰ সহযোগিতা আপোনাৰ লগত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক, উপকৃত হ'ব। সন্তানৰ ক্ষেত্ৰত শুভ। আজিৰ দ্বাদশ তথা অন্তিম ৰাশি। আজিৰ দিনটোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ। কৰ্মক্ষেত্ৰত শুভ। ব্যৱসায়ীসকলৰ শুভ। আয় বৃদ্ধিৰ যোগ প্ৰবল। আজিৰ দিনটোত কৰ্মৰ বোজা বৃদ্ধি পাব যদিও সফলতাৰ যোগো প্ৰবল। আজিৰ দিনটোত ঋণ লোৱাৰ পৰা বিৰত থাকিলেই শুভ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। জীৱিকা সন্ধানীৰ বাবে আজিৰ দিনটো অতিকে শুভ। নতুন প্ৰচেষ্টা কৰিব পাৰে, সফল হ'ব। আজিৰ দিনটোত খং নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিলেই সম্বন্ধবোৰ সুন্দৰ হৈ থাকিব। পৰিয়াল তথা বন্ধু বান্ধৱৰ সহযোগিতা আপোনাৰ লগত থাকিব, কিন্তু বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনাও অধিক। এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'লেই উপকৃত হ'ব। আজিৰ দিহা। আজি মঙলবাৰ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ মংগল গ্ৰহটো জন্মকুণ্ডলীখনত যেতিয়া অন্যায় কৰিব পৰাকৈ অৱস্থান কৰে, এনে ক্ষেত্ৰত সেই ব্যক্তিজনে জীৱনৰ চৰম সমস্যা ভুগিবলগীয়া হয়। গতিকে ইয়াৰ আগতেও আমি আমাৰ এই দিহাত আমি এই সম্পৰ্কে আলোচনা আগবঢ়াইছোঁ। মংগল গ্ৰহটো হৈছে পুৰুষ প্ৰধান বৈশিষ্ট্যপূৰ্ণ এটা গ্ৰহ। এই গ্ৰহটো সদায় যুদ্ধ সংগ্ৰামৰ গ্ৰহ বুলি জনা যায়। এই গ্ৰহটো ৪৫ দিন এটা ৰাশিত বাস কৰে। মংগল গ্ৰহৰ স্বভাৱগতভাৱে এটা খঙাল, কলহপ্ৰিয় আৰু আক্ৰমণাত্মক গ্ৰহ। মৃগশিৰা, ধনিষ্ঠা আৰু চিত্ৰ নক্ষত্ৰ মংগল গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে, যিসকল ব্যক্তি জন্মকুণ্ডলীত এই মংগল গ্ৰহটো অন্যায়কাৰী গ্ৰহ হিচাপত অৱস্থান কৰে অথবা অশুভ অথবা নিচস্থ হিচাপে অৱস্থান কৰে, সেই ব্যক্তিসকলে জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এনে ক্ষেত্ৰত ইয়াৰ আগতে আমি কিছু দিহা আমি আগবঢ়াইছোঁ। আজি আমি এটা পৌৰাণিক এটা মন্ত্ৰ আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। ধৰণী গৰ্ভ সম্ভুতম বিদ্যুৎকান্তি সমপ্ৰভম কুমাৰম শক্তি হস্তম স্বাহ মংগলম প্ৰণমাম্যহম। আকৌ এবাৰ কৈছোঁ, ধৰণী গৰ্ভ সম্ভুতম বিদ্যুৎকান্তি সমপ্ৰভম কুমাৰম শক্তি হস্তম স্বাহ মংগলম প্ৰণমাম্যহম।
আকৌ এবাৰ কৈছোঁ, ধৰণী গৰ্ভ সম্ভূতম বিদ্যুৎ কান্তি সমপ্ৰভম কুমাৰম শক্তি হস্তম স্ব মংগলম প্ৰণামাম্যহম। এই পৌৰাণিক শ্লোকটি যদি আমি প্ৰত্যেকেই উচ্চাৰণ কৰিব পাৰোঁ, বাস্তু আৰু ফেংচুই দিহা আগতে আমি উল্লেখ কৰিছোঁৱেই যে দক্ষিণ দিশটো মংগল গ্ৰহৰ দ্বাৰা পৰিচালিত হয়, যমৰ অৱস্থান। সেয়েহে সঠিক একেবাৰে মধ্যম ভাগত কেতিয়াও দক্ষিণমুখী ঘৰবিলাকৰ এখন দুৱাৰ হ'ব নালাগে। কিন্তু এনে ক্ষেত্ৰত যেতিয়া দক্ষিণ দিশৰ ঘৰটোৰ দৈৰ্ঘ্যতা যদি কম হয়, ঠেক হয়, এনে ক্ষেত্ৰত সাধাৰণতেই মূল দুৱাৰখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সঠিক দক্ষিণ পূব দিশত কেতিয়াও এখন মূল দুৱাৰ প্ৰতিষ্ঠা কৰিব নালাগে, সঠিক দক্ষিণ পশ্চিম দিশত কেতিয়াও এখন মূল দুৱাৰ প্ৰতিষ্ঠা কৰিব নালাগে। এনে ক্ষেত্ৰত মূল দক্ষিণ দিশত দুৱাৰখন কাটি দৈৰ্ঘ্যতাৰ যেতিয়া অভাৱ হয়, কম হয়, এনে ক্ষেত্ৰত বাওঁফালৰ পৰা সোঁফাললৈ মূল দুৱাৰখন খোলাকৈ সদায় দুৱাৰখন প্ৰতিষ্ঠা কৰিব লাগে। এনে ক্ষেত্ৰত বাস্তুৰ নীতি অনুসৰি দক্ষিণ দিশৰ সঠিক দক্ষিণ দিশৰ পৰা অলপ আগলৈ যিহেতু এখন মূল দুৱাৰ প্ৰতিষ্ঠা হ'ব পাৰে, এনে ক্ষেত্ৰত বাস্তুশাস্ত্ৰৰ নীতিৰ ভিতৰত পৰে এনেকুৱা এখন মূল দুৱাৰ। ফেংচুই শাস্ত্ৰ অনুসৰি এডাল বাঁহৰ উইনচাইম বাহিৰে ভিতৰে ব্যৱহাৰ কৰিব পাৰে। 9 নম্বৰ সংখ্যাটো ফায়াৰ এলিমেণ্টটোৱে যিহেতু দক্ষিণ দিশটো পৰিচালিত কৰে, এই ঘৰটোত এটা উজ্জ্বল লাইট মূল দুৱাৰৰ বাহিৰৰ ফালে জ্বলালেই উপকৃত হ'ব পাৰিব। এডাল বাঁহৰ উইনচাইম, এজোপা সুঠাম বেম্বো প্লাণ্ট এই দিশটোত বাহিৰে ভিতৰে প্ৰতিষ্ঠা কৰিলেই শুভফল লাভ কৰিব পাৰিব। আৰ্থিক আগমনৰ লগতে সেই ঘৰখনত সুন্দৰ আনন্দপূৰ্ণ সহযোগিতাপূৰ্ণ বাতাবৰণে বিৰাজ কৰিব। আশা কৰিছোঁ আপোনালোক আজিৰ এই দিহাৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব। ধন্যবাদ।